জোনায়ে হাঁহিলে বাহিৰে ভৰিলে কাম এটা মিনিমাম ফিক্স ভলিউমত বাজি থাকে অসমীয়া গীতৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহ কৰা প্ৰথমজন ব্যক্তি আৰু প্ৰথম যিজন ব্যক্তি 10 বছৰ একক প্ৰচেষ্টাৰে মানে 1993 চনৰ পৰা 2003 চনলৈকে এই 10টা বছৰ যেতিয়া অসম প্ৰায় ঘূৰিছিল নমস্কাৰ দৰ্শকসকল মই মনজিত আপোনালোকৰ হোষ্ট আৰু আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছো আৰু আজি মোৰ লগত উপস্থিত আছে আমাৰ স্পেশাল গেষ্ট দাদা প্ৰথমতে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো প্ৰথমতে আপোনাৰ পৰিচয়টো মই আপোনাৰ মুখেৰে জানিব বিচাৰো ৰাইজক যেহেতু মই কলে আপোনাৰ পৰিচয়টো দিলে চাগে অকমান কম হৈ যাব মই উমানন্দ দুৱৰা ঘৰ মৰাণহাটত জিলা চৰাইদেউ সংগীত পেছা আৰু নিচা দুইটাই সেয়ে মোৰ চমু পৰিচয় যেহেতু দাদা উমানন্দ দুৱৰা হয়তো আপুনি নামটো শুনিছে সোশ্যাল মিডিয়াত আপুনি তেওঁৰ ভিডিঅ' এটা কেতিয়াবা হয়তো আপুনি চাইছে কিন্তু তেওঁৰ আমাৰ সমাজলৈ যিখিনি তেওঁ অৱদান আগবঢ়াইছে এই অৱদানখিনি হয়তো আমি নুই কৰিব নোৱাৰো আৰু তেওঁ সংগীত চৰ্চা সৰুৰে পৰা সংগীত চৰ্চা কৰি আহিছে আৰু তেওঁ এটা বিশেষ ব্যক্তিত্ব আছে আৰু সেই ব্যক্তিত্বে আজি আপোনাৰ ওচৰলৈ মই আহিছো যিহেতু এটা এনাজৰি আপুনি এই আমাৰ অসমীয়া সমাজখনক এটা যি অৱদান দিছে বিশেষকৈ আপোনাৰ এই অৱদানৰ কথা আপুনি নিজৰ দ্বাৰা অকমান মই ৰাইজক আপুনি অকমান আগবঢ়াই দিয়ক ক'ব লাগিব এনেকে যে সংগীতৰ মই এজন শিক্ষক মোৰ পেছাও আৰু নিচাও তাৰ মাজতে অকল সংগীতৰ শিক্ষা দান নকৰি বেলেগ কিছুমান কাম কৰিবলৈ মন গৈছিলে যেনে পুৰণি অসমীয়া গীত মাতবিলাক সংগ্ৰহ কৰি তাক সংৰক্ষণ কৰা মোৰ এটা হেঁপাহ এটা আছিল এতিয়া কথাটো কি হ'ল যে পুৰণা অসমীয়া গীত ক'তনো থাকে পুৰণি অসমীয়া গীত গ্ৰামোফোন ৰেকৰ্ড তাহানিৰ দিনত প্ৰথম বাণীবদ্ধ হোৱা মাধ্যমটো আছিল গ্ৰামোফোন আৰু গ্ৰামোফোন ৰেকৰ্ডতে সেই অসমীয়া গীত মাতবিলাক বাণীবদ্ধ হৈছিল আমাৰ প্ৰথম অসমীয়া গীত বাণীবদ্ধ হৈছিল গ্ৰামোফোন ৰেকৰ্ডত 1924 চনত আৰু 1924 চনত বজাৰলৈ ওলাই অহা সেই প্ৰথম দুখনৰ এখন ৰেকৰ্ডে আমাৰ হাতত সংগ্ৰহ হৈ আছে তাৰ লগতে 5000 অসমীয়া গীতৰ গ্ৰামোফোন ৰেকৰ্ড ইয়াত সংগ্ৰহ হৈ আছে য'ত আপোনাক মই খুব থুৰতে কৈ শেষ কৰিব নোৱাৰিম এনেই উদাহৰণস্বৰূপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠ আছে ফণী শৰ্মাৰ কণ্ঠ আছে মিত্ৰদেৱ মহন্তৰ কণ্ঠ আছে এনেকে ইত্যাদি ইত্যাদি আদি কৰি মই যদি এতিয়া 1950 চনলৈকে যিসকল শিল্পীৰ নাম ল'ম সেইসকল শিল্পীৰ নাম হয়তো এতিয়াৰ প্ৰজন্মই শুনাই নাই নিশ্চয় গতিকে ইমানখিনি কৈ মই সময়টো মই অপব্যয় নকৰো ইচ্ছুক ব্যক্তিয়ে বাকীখিনি যদি কেতিয়াবা কিবা প্ৰয়োজন বোধ কৰে গোটেই তথ্যবিলাক মই তেতিয়া দাদাৰ মই গোটেই এড্ৰেছ বা ক'ত তেওঁ মিউজিক স্কুল আছে কি আছে মই সম্পূৰ্ণখিনি তথ্য মই দিবলৈ চেষ্টা কৰিম দাদাৰ ওচৰলৈ মই একচুৱেলি অহাৰ এটাই কাৰণ দাদাই এতিয়ালৈকে বৰ্তমানলৈকে অসমীয়া গীতৰ 500 কালেকশ্যন গ্ৰামোফোন কালেকশ্যন 5000 কালেকশ্যন এতিয়া দাদাৰ ওচৰত আছে যিকি নেকি মই ভাবো অসমীয়া কালেকশ্যনৰ এটা বৃহৎ সংখ্যক কালেকশ্যন অসম ৰাইজৰ বেলেগ হাতত নাই নেকি বৰ্তমানলৈকে এইখিনিয়ে বুলি ধৰিব লাগিব মই চাগে প্ৰথম আছিলো অসমীয়া গীতৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহ কৰা প্ৰথমজন ব্যক্তি আৰু প্ৰথম যিজন ব্যক্তি 10 বছৰ একক প্ৰচেষ্টাৰে মানে 1993 চনৰ পৰা 2003 চনলৈকে এই 10টা বছৰ যেতিয়া অসম প্ৰায় ঘূৰিছিল সৰহ সংখ্যক চাগে মোৰ হাততে থাকিব বুলি মোৰ এটা বিশ্বাস হয় আপুনি হয়তো কোনোবা সংগ্ৰহালয়ত যাব পাৰে গলে দেখিব এটা দুটা গ্ৰামোফোন বা ৰেকৰ্ডছ কিবা আপুনি পাব পাৰে কিন্তু দাদাৰ ওচৰত যি কালেকশ্যন আছে বা দাদাৰ যিটো স্পৃহা তেওঁ যিটো ধাউতি তেওঁ সংগীত চৰ্চা কৰে লগতে এই সংগ্ৰহালয় এখন তেওঁ নিজৰ ববিয়াকে তেওঁ স্থাপন কৰিছে আৰু ৰাইজৰ কাৰণে মুকলি নহয় নে হয় সম্পূৰ্ণ ৰাইজৰ কাৰণে মুকলি খালি গোটেই দিনটো তেনেকে নহয় মোৰ লগত অকনমান ফোনেৰে যোগাযোগ যদি কৰি যদি লয় আমি বাৰ সময় তেনেকে সেই দুজনে নিৰ্ধাৰণ কৰি মই সম্পূৰ্ণ মানে সময়খিনি তেখেতলোকক দিম ডাঙৰ কথা এইটো যে আমাৰ অসমীয়া গীতৰ প্ৰথম ৰেকৰ্ড আপোনাৰ হাতত আছে আৰু সম্পূৰ্ণ 100 বছৰ হৈছে এই 2024 ত 100 বছৰ ভৰি দিলে গতিকে আমি জাতিয়ে কিমান গৌৰৱ কৰিব পাৰো অসমীয়া ব্যক্তিয়ে 24 চনত কলিকতালৈ গৈ তাত পৰীক্ষা দি সেই কোম্পানীৰ পৰীক্ষা দিব লাগিব আপুনি পৰীক্ষা নিদিয়াকে নিজাববীয়াকৈ একো আপুনি গীতৰ ৰেকৰ্ড
উলিয়াব নোৱাৰে আজিকালিৰ যিটো চিষ্টেম তেতিয়া কোম্পানীত পৰীক্ষা দিব লাগিব পাছ কৰিব লাগিব পাছ কৰাৰ পাছতহে সেই কোম্পানীয়ে আপোনাৰ গীতৰ ৰেকৰ্ডবিলাক তেওঁলোকেহে ব্যৱসায় কৰিব আপোনাক এটা পাৰিশ্ৰমিক দিব এতিয়াতো আমি ধৰক সুলভ হ'ল সকলোতে ষ্টুডিঅ' হ'ল আজিকালি কোনোবাই যদি সংগীত তেওঁ বাণীবদ্ধ কৰিব বিচাৰে সকলো আজিকালি সুলভ নহয় জানো হয় কিন্তু এই আগতে যিবিলাক আমাৰ সংগীত ৰেকৰ্ড হৈছিলে গ্ৰামোফোনৰ যোগেদি আৰু এই গ্ৰামোফোনৰ ৰেকৰ্ড বিলাক প্ৰিন্টেড ৰেকৰ্ড কপি কৰিব পৰা নাযায় তেতিয়া কোনো কপি সিস্টেমে নাছিল নোৱাৰে সেই কোম্পানীয়ে যিমান ৰেকৰ্ড উলিয়াব সিমানখিনি ৰেকৰ্ড দাদাৰ ওচৰত আমি এই ৰেকৰ্ড বিলাক সংৰক্ষণ কৰি ৰখা হৈছে দাদাৰ ওচৰত আছে তো আমি সংগ্ৰহালয়ত আমি উপস্থিত আছো যিহেতু তো দাদাই আমাক ৰেকৰ্ডো বজাই শুনাব যে সেই ৰেকৰ্ড বিলাক আৰু এই যিমান গ্ৰামোফোন বিলাক আপোনাৰ ৱৰ্কিং কণ্ডিশ্যন গোটেইখিনি সকলোবিলাক গ্ৰামোফোনৰ যিবিলাক ৰেকৰ্ড আছে গোটেইবিলাক আপোনাৰ এতিয়া বাজি আছে আৰু যিবিলাক গ্ৰামোফোন আমাৰ ৰেকৰ্ড বিলাক বাজে আমি সেই মেচিনটো কি বুলি কওঁ একদম প্ৰথম অৱস্থাৰ যিবিলাক বজাৰলৈ ওলাই আহিছিল ধতুৰা ফুলপাহৰ নিচিনা এটা মাইক এটা লাগি থাকে সেইবিলাকক গ্ৰামোফোন বুলি কৈছিলে পাছত ইলেক্ট্ৰনিক্সৰ যিবিলাক ইলেক্ট্ৰিকেল যিবিলাক ওলালে সেইবিলাক ৰেকৰ্ড প্লেয়াৰ বুলি কয় গ্ৰামোফোন বুলি কয় যিহেতু তাত গ্ৰামোফোন ৰেকৰ্ডখনে বাজে আৰু মই আপোনালোকক জনাই দিওঁ যদি নাজানে গ্ৰামোফোনৰ যিবিলাক গ্ৰামোফোন আছে সেইবিলাক যিবিলাক পুৰণি 1950ৰ আগৰ নহয় জানো 1950ৰ আগৰ বিলাক যিবিলাক সেইবিলাক কোনো বেটাৰী চালিত নহয় মানে 50 চনলৈ 1950 চনলৈকে যিমানবিলাক যন্ত্ৰ ওলাইছিলে কাৰেণ্টত সেইবিলাক নাবাজে গ্ৰামোফোন বিলাক চব হেণ্ডেলডালে ঘূৰাব লাগিব আৰু এটা ফিক্স ভলিউমত এটা ৰুমৰ ভিতৰত সাফিচিয়েন্ট শুনিব পৰা এটা ফিক্স ভলিউমতে গীতটো বাজিব তাক কমাবও নোৱাৰে বঢ়াবও নোৱাৰে মই এই আজি ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছো যে দাদাৰ ইমানখিনি মানে প্ৰচেষ্টা আৰু আপোনালোকৰ সম্পূৰ্ণ এটা মোবাইলৰ স্ক্ৰীনত আজি বা চাই আছে বা ফেচবুকত চাই আছে আপোনালোকে চেষ্টা কৰক যাতে এই দাদাৰ যি মহান অৱদান সেই অৱদান জানে আমাৰ ৰাইজৰ অসমৰ ৰাইজে জানে সকলোৱে জানে কাৰণ এনেকুৱা এজন ব্যক্তি যি নেকি সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাৰ বলত আজি এই ৰেকৰ্ড বিলাক তেওঁ সংৰক্ষণ কৰি ৰাখিছে 5000 ৰেকৰ্ড আপুনি ভাবক এটা দুটা নহয় 5000 ৰেকৰ্ড হয়তো অসমৰ কোনো এটা আৰু দ্বিতীয় এজন ব্যক্তিৰ ওচৰত নাই আৰু কোনো চৰকাৰী সংগ্ৰহালয়তো আপুনি হয়তো নাপাব যেটো পাব আপুনি বেলেগ বেলেগ ৰেকৰ্ডছ পাব কিন্তু অসমীয়া গীতৰ কালেকচন হয়তো নাপাব আৰু দাদা অন্য এটা কথা দাদাই বৰ্তমান অকলেই 200তকৈও বেছি ষ্টুডেন্ট অকলে তেওঁ ক্লাছ লয় আৰু দাদা আপুনি এই ক্লাছৰ বিষয়ে মোক অকমান জনাবচোন আপুনি যে আপুনি অকলে কিয় ল'বলগীয়া হৈছে বা আপুনি অন্য টিচাৰ কিয় হায়াৰ কৰা নাই মানে সংগীত যিটো শিক্ষাৰ মই যেতিয়া সংখ্যাত মোৰ যেতিয়া ধৰক বাঢ়ি গৈ আছে 70 হ'ল 80 হ'ল 100 হ'ল মই তেতিয়া অকলে মানে অসম্ভৱ এজন টিচাৰে 100 জন ষ্টুডেন্টক শিকোৱা অসম্ভৱ মই তেতিয়া অভিভাৱকসকলক কৈছিলো যে ইমানখিনি যেতিয়া ষ্টুডেন্ট আহে মইতো টিচাৰ ল'ব লাগিব তেতিয়া অভিভাৱকসকলে এনেকে ক'লে যে আপুনি লাগিলে আমাক খোলা বাৰতে দিয়ক শনিয়া দেওবাৰে ক্লাছ নকৰি স্কুল খোলা বাৰতে পাঁচবেলা স্কুল ছুটি পাঁচবেলাত আপুনি দিয়ক যেটো আপোনাকে আমি শিকাবলৈ দিছো আমি আনক শিকাবলৈ দিয়া নাই আনক শিকাবলৈ দিলে আমি বিভিন্ন জন পাও গতিকে আপোনাৰ পৰা শিক্ষাদানটো লওঁ বুলি ভাবিছো কাৰণে আমাক লাগিলে স্কুলৰ খোলা বাৰতে দিয়ক গতিকে মই ইমানখিনি ল'ব পৰাৰ কাৰণটো এইটোৱে মই সপ্তাহৰ প্ৰতি মানে বাৰে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে এইটো পাঁচবেলা সদায় 3:30 বজাৰ পৰা 6:30 লৈকে ক্লাছ চলে আৰু শনিয়া দেওবাৰে কিন্তু আৰু সম্পূৰ্ণ পুৰা ক্লাছে চলে দিনটো তো আপোনাৰ এই মিউজিক স্কুলখনত আপুনি কি শিকায় আপোনাৰ থ্ৰুতে অকমান মানে যোনে যি মানে শিকক শাস্ত্ৰীয় সংগীত নিশিকোৱাকে যাতে কোনো একো আধুনিকত হাত নিদিয়ে মোৰ এইটো মানে অনুৰোধ কমসে কম এটা বেছ এটা যদি শাস্ত্ৰীয় সংগীতত লৈ থৈ দিয়ে তেতিয়া সেই জীৱনটো অলপ সেইজন ষ্টুডেণ্ট থাকি যাব এইখন ফিল্ডত গতিকে শাস্ত্ৰীয় সংগীত শিকাও আৰু লঘু সংগীত শিকাও মানে জ্যোতি সংগীত ৰাভা সংগীত পাৰ্বতী সংগীত ভূপেন্দ্ৰ সংগীত কামৰূপী লোকগীত গোৱালপৰীয়া লোকগীত এই সময়ে দাদা আমি আৰু কথা পাতিম আমি অকমান গ্ৰামোফোনৰ বিষয়ে ওচৰলৈ যাওঁ প্ৰথমতে এইদৰে দাদাই সম্পূৰ্ণ আপোনাৰ ৰেকৰ্ডছ বিলাক ৰাখিছে আৰু এইবিলাক আপোনালোকে দেখিব পাব তেওঁ সম্পূৰ্ণ যিমান কালেকশ্যন আছে যিবিলাক বেছি ফেমাছ এইবিলাক গোটেই ৱালত আপোনাৰ তেনেকে সজাই থৈছে আৰু এইবিলাক গ্ৰামোফোন আৰু তেওঁ ইয়াত দেখিছে আপুনি 5000 মই কোৱাটো ভুল হৈছিলে 500 বুলি কৈছিলো 5000 সম্পূৰ্ণ সংগীত ৰেকৰ্ড বিলাক আছে আৰু তেওঁৰ এড্ৰেছ বা তেওঁৰ যোগাযোগৰ নম্বৰ ইয়াতে আপোনাৰ পোষ্টাৰত আছে চাব আৰু আমি ভূপেন হাজৰিকাদেৱৰো সৰু কালৰ গীত আমি শুনিবলৈ চেষ্টা কৰিম আৰু দাদাই প্ৰিপাৰেশ্যন কৰিছে আমাৰ প্ৰথম অসমীয়া গান দুখন ৰেকৰ্ড
ৰেকৰ্ডৰ এখন সেই ৰেকৰ্ডখন এতিয়া দাদাই বজাই শুনাব আৰু এই ৰেকৰ্ডখন চাগে এতিয়া আমি দেখিব পাইছো যে ইয়াত অকমান ভঙা আছে তো তথাপিও ইয়াত একো মানে অসুবিধা নাই খুব বেছি 5 ছেকেণ্ড নাপাবে ক্ৰমান্বয়ে গোটেই গীতটো এইফালেহে বাণীবদ্ধ হৈ আছে আৰম্ভৰ পৰা এই ভিতৰৰ ফালে আহি থাকে গতিকে 5 ছেকেণ্ড 7 ছেকেণ্ড মান নাপাবে বাকীখিনি সম্পূৰ্ণ ধুনীয়াকৈ বাজে এইটো গ্ৰামোফোনত আপোনাৰ কোনো কানেকশ্যনত মানে পাৱাৰ কানেকশ্যন দৰকাৰ নাই 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 হয় হয় ইলেক্ট্ৰিচিটি দৰকাৰ নাই তথাপিও এতিয়া প্ৰজন্মৰ কাৰণে কেইটামান কথা কৈ থওঁ যে তেতিয়া এটা গীতৰ ইয়াত এটা পিন এটা লাগি থাকে এই পিনটো এই সাউন্ড বক্সটোত লগাই দিয়াৰ পাছত গীত এটা সম্পূৰ্ণ যেতিয়া বাজি শেষ হ'ব বেয়া হৈ যায় ই আগৰ এটা চিষ্টেমে গতিকে পিনটো আকৌ পেলাই দিবলগীয়া হয় পেলাই আকৌ নতুন এটা পিন ল'বলগীয়া হয় গতিকে মই এনেকুৱা যন্ত্ৰৰ পৰা এটা পিনৰ পৰা মই যাতে 3-4 বাৰ মানে লোকক বজাই শুনাব পাৰো সেইকাৰণে মই কিছু অংশ ইয়াত বজাম আৰু যেতিয়া কিছুমান ব্যক্তি যেতিয়া সম্পূৰ্ণ গীতবিলাক শুনিবলৈ আহে তেতিয়া পাছলে এনেকুৱা কিছুমান ৰেকৰ্ড গ্ৰামোফোন বা ৰেকৰ্ড ওলালে যিবিলাকত মানে এটা পিনৰ পৰা 50-60টা গীত বাজি যায় তেতিয়া গীতটো শুনিব পাৰো পুৰণা ৰেকৰ্ড আৰু এখন নতুন ৰেকৰ্ড নহয় ৰেকৰ্ডখন একেখনে এখন ৰেকৰ্ড যদি ইয়াত যদি মই যদি বজাওঁ মই 60টা গীত বজাই দিলেও মোৰ পিনটো বেয়া নহয় বা 50-60টা গীতৰ পাছতে পিন এটা বেয়া হয় এইটো হয় কি এটা পিনৰ পৰা এটা গীতেই বাজে এইটো চিষ্টেমে মানে এইটো আগৰ এটা চিষ্টেম এটা পিন লগাব এটা গীত বাজিব আকৌ দ্বিতীয়টা গীত শুনো বুলি ক'লে আকৌ এটা দ্বিতীয়টা পিন লগাই ল'ব লগা হয় মানে 50 চনলৈকে যিমানবিলাক হেণ্ডেল চালিত যিমানবিলাক আছিলে চব এটা পিনৰ পৰা এটা গীতেই বাজে এতিয়া আমি আপুনি বজাই পিনে দেখাব আমাৰ ৰাইজক এতিয়া আমি দৰ্শকসকলক আমি দেখুৱাম হেণ্ডেল চালিত গ্ৰামোফোন আমি কেনেকৈ ষ্টাৰ্ট কৰিবলগীয়া হয় এখন আপোনাৰ এখনেই প্ৰথমখন 1924 চনৰ প্ৰথম 100 বছৰ যিখন হৈছে 100 বছৰ আপোনালোকে যদি বিচাৰে এইখন আপোনাৰ সব প্ৰকাশিত হৈছিল আপোনাৰ 1924 চনৰ মানে 100 বছৰ হ'ল এতিয়া 2024 যিহেতু আৰু প্ৰথমখনৰ ভিতৰত এখনেই আছে আপোনাৰ ওচৰত সংৰক্ষণ হিচাপে আপুনি সংৰক্ষণ কৰি ৰাখিছে হয় এতিয়া এই হেণ্ডেলডাল ঘূৰাব লাগিব হেণ্ডেলডাল ঘূৰোৱাৰ পাছত ভিতৰত এটা স্প্ৰিং এডাল থাকে সেইডাল পাক খাই গ'ল পাক খাই যোৱাৰ পাছত এই থালিখন ঘূৰিব লাগে গতিকে ব্ৰেক এডাল লগাই থোৱা আছে এই ব্ৰেকডাল যদি খুলি যদি দি দিয়া হয় ই ঘূৰিবলৈ ধৰিলে পিনটো ইয়াত যদি আগবঢ়াই যদি দিয়া হয় মিনিমাম ফিক্স ভলিউমত বাজি থাকিব অলপ শুনো এই কাৰণে যদি পিনটো এটা যদি মই কমপ্লিট গীতটো যদি বজাই দিওঁ এটা পিন বেয়া হ'ব আকৌ এটা নতুন পিন ল'বলগীয়া হ'ব পিনৰ ক্ৰাইচিছ মানে পিনটো এতিয়াতো বনাব নোৱাৰি সেই তাহানি দিনৰ পিন বিলাকে বজাবলগীয়া হয় কিন্তু আপোনাৰ যদি এতিয়া বৰ্তমান মই আপোনাৰ কথা মাজতে সুধি দিলো ইয়াৰ যদি কিবা পাৰ্টছ বেয়া হৈ যায় এই পাৰ্টছ বিলাক এতিয়া আপুনি পিনৰ কথা ক'লে এই পিন বিলাক আপুনি বা ইয়াৰ পাৰ্টছ বিলাক ক'ত পোৱা যায় সেইটোৱে মই আপোনাক অকমান সময় আগত চাগে কৈছিলো যে ইয়াত অকল এজন ব্যক্তিয়ে গোটেই ক্ৰেডিট খিনি ল'ব নোৱাৰি ৰেকৰ্ড খিনি ময়ো বনোৱা নাই কোম্পানীয়ে বনাই দিছে খুব সুন্দৰভাৱে সংৰক্ষণ কৰিছো আৰু ৰাইজে শুনাইছো কিন্তু যন্ত্ৰ এটা যেতিয়া বাজিব সেই 100 বছৰ বা 120 বছৰ আগৰ যন্ত্ৰটো এতিয়া অচল যদি হৈ যদি যায় নিশ্চয় কোনোবা জনে বনাই দিব লাগিব মই আজি আপোনাৰ এই চেনেলৰ যোগেদি মই সেইজন ব্যক্তিক আপোনাক অকণমান চিনাকি কৰি দিম সেই প্ৰশ্ন সেইজনলৈ ঠেলিলে আৰু ভাল লাগিব নিশ্চয় আমি এতিয়া আপোনাৰ এই প্ৰচেষ্টাত আপুনি যিহেতু যি প্ৰচেষ্টা আগবঢ়াইছে তাৰ এইখিনি সংৰক্ষণ ৰাখিবলৈ কাৰণে সেই ব্যক্তিজনো বহুত জৰুৰী তেওঁ যিহেতু আপোনাক বহুতখিনি সময়ত বহুত ধৰণে সহায় কৰি আছে আমি তেওঁক হয়তো আমি চিনি নাপাওঁ বা তেওঁ প্ৰায় ফকাচলে নাহে আমি তেওঁৰ লগতে চিনাকি হওঁ লগতে আমি আৰু গ্ৰামোফোন আমাক কি শুনাব আপুনি এতিয়া শুনা বুলি ক'লে এতিয়া মানে কথাটো এনেকুৱা 5,000 অসমীয়া গীতৰ আপোনাক মই কৈয়ে এমাহত কৈও শেষ কৰিব নোৱাৰিম তথাপিও কৈছো যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠ আছে
10 বছৰ বয়সীয়া শিশু ভূপেন হাজৰিকাৰ 10 বছৰ বয়সৰ কণ্ঠ আছে কণ্ঠ মানে সেই ৰেকৰ্ড বিলাকে আছে মোৰ কোনো এটা মানে বাণীবদ্ধ ৰূপ নহয় সেই চনৰ সেই ৰেকৰ্ডখনে বজাই দিব পৰা অৱস্থাত আছে এতিয়া ধৰক ভূপেন হাজৰিকাৰ শিশুকালৰ ৰেকৰ্ডখনত কেনেকেনো গীতটো বাণীবদ্ধ হৈছিলে আমি ক'ৰবাত ইউটিউবত পাই যাম সেইটো আমাৰ অকল বাণীবদ্ধ ৰূপটোহে পালো ৰেকৰ্ডখন দেখি নাপালো গতিকে দেখাই হিচাপে যদি আমি যদি কওঁ যে 1937 চনত বাণীবদ্ধ হোৱা ভূপেন্দ্ৰ কণ্ঠৰ দুটি বিশ্ববাগীত ওলাহে নাচি বাগি হলি বিয়াকুল আৰু ইটো চাইডত আছে কাষতে কলচী নৈৰ ৰচকী বাই আমি শুনিছো হয় 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 এইটো মই মানে প্ৰথম ৰেকৰ্ডখন এতিয়া ধৰক সেই হেণ্ডেল চালিত গ্ৰামোফোন যন্ত্ৰটোত বজালো গতিকে তাত আমি ভলিউমো দিব নোৱাৰো যিহেতু তাত কাৰেণ্ট নাছিলে এম্প্লিফায়াৰ চিষ্টেম নাছিলে গতিকে কাৰেণ্টৰ চিষ্টেমত ৰেকৰ্ড এখন কেনেকে বাজিছিলে এতিয়া অকণমান তাত বজাই শুনাইছো এয়া শিশু ভূপেন হাজৰিকাৰ কণ্ঠ ভলিউম কমাই দিলো কমি গ'ল ভলিউম বঢ়াই দিলো বাঢ়ি গ'ল সেই হেণ্ডেল চালিত মিটাৰ তাৰ সেই কামটো নহৈছিলে ফিক্স চাউণ্ড আছিলে হ'ব চাগে এতিয়া আপোনালোকে দুৱাৰদাৰ লগত মই কথা পাতিলো আৰু দুৱাৰদাৰৰ লগত আকৌ কথা পাতিম কিন্তু এই দুৱাৰদাৰ হেল্পিং হেণ্ড ছাপোৰ্ট ষ্টাফ গ্ৰামোফোন যিহেতু আমি কথা পাতি আছো গ্ৰামোফোনৰ বিষয়ে আৰু এই গ্ৰামোফোন বুলি ক'লে আমি 1950 আগলৈ যাওঁ দাদা প্ৰথমতে আপোনাৰ পৰিচয়টো দিব মোৰ নাম সজল মিত্ৰ হয় মই মৰাণহাট পিয়লি নগৰৰ বাসিন্দা হয় আৰু ব্যৱসায় বুলিবলৈ মই ইলেক্ট্ৰনিক্সৰ সামগ্ৰী প্ৰায় মেৰামতি কৰোঁ হয় আৰু অভিনয়ৰ খুব হেঁপাহ মই অভিনয় কৰিছোঁ বিভিন্ন জেগাত বিভিন্ন দলৰ লগত শুনিছোঁ বৰ্তমান বিষ্ণু খাৰবৰীয়াৰ লগতো অভিনয় কৰি আছোঁ নাটকত আচ্ছা সো মিত্ৰদা নমস্কাৰ প্ৰথমতে আপোনাক আৰু মোৰ ইউটিউব চেনেল এণ্ড ফেচবুক পেজ মঞ্জিতা ডেকৰেশ্যনলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু গ্ৰামোফোন বুলি ক'লে যিহেতু আমি সেই 1950 চনৰ যেনেকৈ পুৰণা যুগ হয়নে আৰু সেই যুগত এই গ্ৰামোফোনসমূহ বাজিছিলে ৰেকৰ্ডসমূহ বাজিছিলে আৰু এইসমূহ মেৰামতি আপুনি আজি কৰি আছে আৰু আপুনি সম্পূৰ্ণ আজিৰ যুগৰ এগৰাকী ব্যক্তি সি আমি ভাবোঁ আমি মনলৈ আহে যে গ্ৰামোফোনসমূহ মানে আমাৰ ককা দেউতাৰ দিনৰ হয় আৰু ককা দেউতাৰ দিনৰ মানে এই গ্ৰামোফোনসমূহ বনোৱাজনো চাগে সেই ধুতি পিন্ধা বা হেৰি মানুহ এজন হ'ব বুলি মানে আমাৰ কল্পনা আৰু এই টেকনিচিয়ান হিচাপে আপুনি এইবিলাক যিহেতু মৰাণত যিহেতু সংৰক্ষণ কৰি ৰাখিছে আৰু দুৱাৰদাক আপুনি ছাপোৰ্ট কৰি আহিছে তো এইবিলাক আপুনি কেনেকুৱা ধৰণৰ পাৰ্টছ বিলাক ক'ত পায় বা কেনেকৈ বনায় বা আজি এই টেকনলজিত আপুনি সেই পুৰণা কামবিলাক কেনেকুৱা ধৰণে কৰি আহিছে গ্ৰামোফোন যিটো হেণ্ডেল চালিত সেইটো অৱশ্যে মই হোৱা নাছিলোঁ সৰুতে ৰেকৰ্ড প্লেয়াৰ পাইছিলোঁ ৰেকৰ্ড প্লেয়াৰ বজাইছিলোঁ সেইখিনি তাৰপিছত গ্ৰামোফোনটো মানে দেখিছিলোঁ কিন্তু চুই পোৱা নাছিলোঁ সেই সময়ত তাৰপিছত মই ইলেক্ট্ৰনিকৰ লাইনত সোমাইছোঁ 1986ত তো মই কলিকতাত টেকনলজি টিভি হেৰিয়াত গৈছিলোঁ তাৰপিছত আহিছোঁ ইয়াত কাম বন কৰি আছোঁ তাৰপিছত উমানন্দা যেতিয়া এইবোৰ সংগ্ৰহ কৰিবলৈ গ'লে গ্ৰামোফোন আহিলে কিছুমান অচল হৈ গ'ল নচলিছে মোক কৈছে কিবা পাৰিবি নেকি চাচোন মই খুলি চালো যাতে সম্পূৰ্ণ মেকানিজম গ্ৰামোফোনটো হৈছে সম্পূৰ্ণ মেকানিজম বস্তু স্প্ৰিং আছে পিনিয়ন আছে তাৰপিছতে ব্ৰেক আছে তাৰপিছত খুলি চালো চাই এটা বস্তু চাই আছো 2-3টা ললো যায় এইটো এই বস্তুটো ভঙা তাৰ পৰা খুলিছো ইয়াত লগাইছো এইটো খুলিছো ইয়াত লগাইছো মানে হয়তো 2-3টাৰ পৰা যোগ কৰি এটা তেনেকে বনাইছো আৰু সেই ধৰণে মানে গ্ৰামোফোন খিনি বনাইছো আমি সদায় আমি যদি আজি ষ্টেজত গান এটা শুনিছো মানে ধৰক এতিয়া কথা কৈছো যিবিলাক সংগীত শিল্পী আছে যিসকল সংগীত শিল্পী আছে তেওঁলোকৰ আমি গানটো অকল
তেওঁ সংগীতৰ যিটো সুৰ অকল সেই সুৰটোৱে সাফিচিয়েন্ট নহয় আমাৰ লগত সাপোৰ্টিং ষ্টাফ গিটাৰিষ্ট হওক যিবিলাক ড্ৰাম বজোৱা প্ৰতিজন ব্যক্তিয়ে আমাৰ জৰুৰী হয় আৰু তেতিয়াহে আমাৰ সুন্দৰভাৱে গানটো আমি শুনিবলৈ শুৱলা হয় নহয় জানো ঠিক তেনেধৰণে এই দাদাই যিবিলাক ৰেকৰ্ড বিলাক ৰাখিছে গ্ৰামোফোন ৰাখিছে তো তাৰ এই সুচাৰুৰূপে পৰিচালনা হৈ থাকিবৰ কাৰণে আপোনাৰ হাত মানে বহুত দৰকাৰ আৰু সেই হাত আপোনাৰ মানে পাকৈত হৈ আছে চাগে দ্বিতীয় এজন ব্যক্তিক হয়তো আমি কোনোবা ইলেক্ট্ৰনিক শ্বপত দিলে হয়তো এইটো বনাব নোৱাৰিব নহয় জানো পটককে নোৱাৰিব পাৰে ষ্টাডি কৰিব লাগিব হয় আৰু এই ক্ষেত্ৰত মই যদি আগবাঢ়িছো তাকো উমানন্দ দুৱাৰাক ধন্যবাদ জ্ঞাপন কৰোঁ তেওঁ সংগ্ৰহ কৰিছে হয় সেইকাৰণে মই বনাব পাৰিছো আৰু তাৰ পাছত যিখিনি ইলেক্ট্ৰনিক্সৰ যিখিনি আহিলে তাত কিছুমানৰ মটৰটো ভাল আছে ইলেক্ট্ৰনিক্সৰ আৰু চাৰ্কিটটো বেয়া হ'ল তাত আমি এক্সট্ৰা এম্প্লিফায়াৰ এটা লগাই পিনে তেনেকে চলাই দিছো তাৰপিছত 6-7টা একেলগে ৰেকৰ্ড থৈ এটা যদি পৰে যিটো অট'মেটিক চিষ্টেম আছিলে তাত ৰেকৰ্ড চেঞ্জ কৰিব নালাগে একেলগে 6খন থৈ দিব পাৰি আৰু এটা গান শেষ হলে হেণ্ডেলডাল অট'মেটিক আহি গান শেষ হলে হেণ্ডেলডাল গুচি যায় আকৌ এটা পৰে সেই বস্তুটো সম্পূৰ্ণ বেয়া অৱস্থাত আছিলে সেইটো মোক দিলে মই এইখিনি চালো চাই তাতো দেখিছো সম্পূৰ্ণ পাত্তি টিঙৰ পাত্তি লোহৰ পাত্তি নিচিনা চব মানে খেল মানে ভিতৰত খেলি থাকে এটা সেইবোৰ চাই কিছুমান নামত ধৰি গৈছে খুলিছো ৰিপিট লগাইছো সেইখিনি পাত্তি বনাইছো কিছুমান যিখিনি পাৰো সেইখিনি সম্পূৰ্ণ বনাব পাৰিলো আমাৰ সমাজত এইবিলাক যেহেতু আজিকালি লুকাই গৈছে হয় নাই আমাৰ নতুন প্ৰজন্মই ময়ো গাঁওখনৰ বিষয়ে শুনিছিলো আজি মানে প্ৰেক্টিকেলি মই দেখিছো তো এইবিলাক আমি অসমৰ যেহেতু এটা গৌৰৱ যেহেতু দাদাৰ ওচৰত 5,000 কালেকশ্যন আছে আৰু এইবিলাক কালেকশ্যন গোটেইখিনি ৱৰ্কিং কণ্ডিশ্যনত আছে চব ভাল তো এই ৱৰ্কিং কণ্ডিশ্যনত ৰাখিবৰ কাৰণে এই মেচিন বিলাকো বজাই ৰাখিবৰ কাৰণে আপোনাৰ মানে হাত মানে বহুত দৰকাৰ আৰু আপোনাক বহুত বহুত ধন্যবাদ দিছো যেহেতু আপুনি সংগীতৰ লগত জড়িত গতিকে চাগে সেইকাৰণে দাদাকৰ লগত সহায় কৰি পিনে সাপোৰ্ট কৰিছে আৰু এখন সমাজৰ এটা আমাৰ ইয়াপুৰুগীয়া সম্পদ ধৰি ৰাখিবৰ কাৰণে আটাইতকৈ বেছি ভাল লাগে যিখন ধৰক যে প্ৰথম ৰেকৰ্ডখন ইয়াত আছে এখন অসমৰ আপুৰুগীয়া সম্পদ হয়তো অসমৰ সম্পদ জাতীয় সম্পদ এতিয়া 100 বছৰ মানে চুব পৰাটো কিন্তু বৰ ডাঙৰ থাকে আৰু গ্ৰামোফোনটো আছেই বাৰু ৰেকৰ্ডখনো যেনে প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কম কথা নহয় আৰু ইয়াত মই দৰ্শককো মই এটা কথা অনুৰোধ জনাইছো কাৰোবাৰ ঘৰত হয়তো এই ধৰণে গাঁওখন পুৰণা ভঙা চিঙা টুকুৰা কিবা পৰি আছে ৰেকৰ্ড প্লেয়াৰ হয়তো পৰি আছে তেওঁলোকে কাবাৰীক নিদি বা বস্তুটো ক'ৰবাত পেলাই নিদি আমাৰ এই সমাদাৰ ইয়াত সংৰক্ষণৰ ব্যৱস্থাৰ কাৰণে আমি ভৱিষ্যতে মানে এটা স্কুল কিনিবৰ প্ৰয়োজন আমি হয়তো বহুত সময়ত স্কুল এটা বিচাৰি নাপাওঁ তাৰ পৰা হয়তো আমি ইয়াত লগাই আৰু বহুত দিনলৈ বস্তু সংৰক্ষণ কৰি ৰাখিব পাৰে আমাৰ এতিয়া নতুন প্ৰজন্ম 2024 চনত যি লগ এতিয়া ব্যক্তি সেইসকলে এতিয়া জন্ম হোৱা ব্যক্তিসকল বা মই 1990 চনৰ দশকৰ পিছৰখনে কৈছো 1900 দশকৰ পাছত সম্পূৰ্ণ চেঞ্জ হৈ গৈছে এতিয়া আমি আধুনিকতাৰ মাজলৈ আহি আছো নহয় জানো তো এইবিলাক হয়তো তেওঁলোকৰ কাৰণে এটা সপোন মানে তেওঁলোকে হয়তো ভাবিব ইমান টেকনলজি আগতে ইমান পিছপৰা আছিলে বা কেনেকুৱা ধৰণৰ আছিলে সেইবিলাক আমি সংৰক্ষণ কৰি দেখাব পৰাটো আমাৰ কাৰণে গৌৰৱ দাদা ধন্যবাদ হয় সেই তাকে আমাৰ অসমৰ এনেকুৱা এজন ব্যক্তি উমানন্দ দা আমি আকৌ তেওঁৰ লগত কথা পাতিম তো হয়তো তেওঁ চৰকাৰী ভাৱে চাগে তেওঁ আৰু সুবিধা পাব লাগিছিল মই আজি মই আহি পিনে যি তেওঁৰ মানে সফলতা তেওঁ নিজৰ ভৰিত তেওঁ থিয় হৈ ইমানখিনি কৰি ৰাখিছে নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰ ফলত তেওঁ ইমানখিনি কৰি গৈছে তেওঁ বহুত বহুত ধন্যবাদ দিছো আৰু এই সংগীত আমাৰ সকলোৰে প্ৰিয় নহয় জানো আমি ভাল লগা মুহূৰ্তত সংগীত শুনো বেয়া লগা মুহূৰ্ততো সংগীত শুনো সংগীতে আমাক এটা নতুন এটা মানে সংগীতে আমাক ৰিফ্ৰেছমেণ্ট এটা দিয়ে তো আমাৰ সকলোৰে কৰ্তব্য আমি এই সংগীত যি পুৰণা সংগীত আছে তেওঁ যিখিনি ৰাখিছে তেওঁৰ কাৰণে ধন্যবাদ দিছো উমানন্দ দাক মোৰ এই মঞ্চৰ পৰা আৰু আপোনাকো ধন্যবাদ দিছো দাদা আপুনি তেওঁক সহায় কৰাৰ কাৰণে আৰু তেওঁৰ যোগেদি আপোনাৰ লগত চিনাকি হ'ব পাৰিলো আজি আপুনি এজন টেকনিচিয়ান হিচাপে তেওঁক যি সাপোৰ্ট আগবঢ়াইছে আৰু ভৱিষ্যতলৈ আপুনি যি মেছেজ দিছে যে কোনোবা গ্ৰামোফোন যদি বিচাৰে তেওঁলোকৰ আছে বা ৰেকৰ্ড সম্পূৰ্ণ পুৰণা আছে তেওঁলোকে গাবাৰীক নিবিকি আপোনালোকলৈ সহায় হাত আগবঢ়ায় আৰু আপোনালোকে এই যি প্ৰচেষ্টা আগবঢ়াইছে সেই মানে আৰু ধৰক 100 বছৰ 200 বছৰ যিমান আপুনি পাৰে সংৰক্ষণ কৰি ৰাখিব পাৰে তাৰ কাৰণে বহুত বহুত ধন্যবাদ দাদা
আপোনাৰ এই বহুমূলীয়া সময়কণ মোৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ দাদা। মই আকৌ উমানন্দ দাৰ ওচৰলৈ ঘূৰি আহিছোঁ। দাদা, আপোনাৰ এই সাধনাৰ মানে আপুনি সাধনা যি সংগীত সাধনা কৰিছে আৰু আপুনি স্কুলখন চলাই আছে, লগতে এটা সংগ্ৰহালয় ব্যক্তিগতভাৱে আপুনি চলাই আছে, এইবিলাক আপুনি কাৰ স্পৃহা, মানে আপোনাৰতো নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰ ফলত কৰিছে, কিন্তু আপোনাৰ এজন চাগে কোনোবা আদৰ্শ ব্যক্তি আছে, সেই আদৰ্শ ব্যক্তিৰ বিষয়ে অকণমান জানিব বিচাৰো। প্ৰশ্নটো কেনেকে কৈছে মই নাজানো, কিন্তু উত্তৰটো মই এনেকে দিম। প্ৰতিজন এনেকুৱা ব্যক্তিৰ আঁৰত এজন ব্যক্তি কিন্তু থাকেই, তেওঁৰ পৰাই গোটেইখিনি উৎসাহ পায়, অনুপ্ৰেৰণা পায়। মোৰ কিন্তু সেইজন ব্যক্তি মোৰ কিন্তু সহধৰ্মিনী, মোৰ পৰিবাৰ। যদি পৰিবাৰে যদি মোক ইমানখিনি ক্ষেত্ৰত যদি মোক যদি সহযোগ নকৰিলেহেঁতেন, মই নিশ্চয় এই কামখিনি কৰিব নোৱাৰিলোহেঁতেন। মোক বৰঞ্চ সহায় কৰে, ইমান সুন্দৰভাৱে মোক সহায় কৰে। গতিকে চাগে মই কৰি যাবলৈ এটা মানে সহজ হৈ আহিছে। গতিকে প্ৰথমতে মই মোৰ পৰিবাৰৰ নাম ল'ব লাগিব। আৰু তাৰপাছত আৰু মোৰ শিক্ষাগুৰু, স্কুলৰে হওক, সংগীতৰে হওক, বাদ্যৰে হওক, সেইসকলটো নৱশ্য ব্যক্তি থাকিব লাগিব। কিন্তু এই কৰ্মখিনিৰ কাৰণে মোৰ কিন্তু পৰিবাৰ, নিশ্চয় মোৰ কথাটো সকলোৱে চাগে আদৰি ল'ব নিশ্চয়। আৰু দাদা, মই বিচাৰিম যে বহুতে বিচাৰে যে আপুনি কৰ্মশালাৰ বিষয়ে মই অকণমান আপোনাৰ পৰা জানিব বিচাৰো। এই যে আপুনি এতিয়া সংগীত স্কুল এখন চলাই আছে, বহুতে বিচাৰে যে শ্বৰ্ট টাইমত এখন চাৰ্টিফিকেট পাম, এসপ্তাহৰ ভিতৰত মই কিবা এটা চাৰ্টিফিকেট লৈ পিনে মই কিবা এটা কৰিম সংগীত কৰ্মশালাৰ বিষয়ে। শ্বৰ্ট টাইমত জানো সংগীত হ'ব? একেষাৰতে মই ইমান অপেনো কিছুমান কথা নকওঁ। কৰ্মশালাত ইমান সুন্দৰভাৱে কিন্তু গান শিকিব নোৱাৰে, কিন্তু এটা 5 দিনীয়া 7 দিনীয়া এমহীয়া এটা প্ৰশিক্ষণে পায়, মাত্ৰ এটা পৰিৱেশ পাব। আতি গুৰি মাৰি কেতিয়াও কিন্তু আপুনি এটা কৰ্মশালাত আপুনি প্ৰস্তুত কৰিব নোৱাৰে। কিন্তু মই চাগৈ অকণমান ব্যতিক্ৰম নিচিনা লাগে, মই খুব কম সংখ্যক কৰ্মশালা পাতো। আজিৰ পৰা ধৰক মই প্ৰায় 7 বছৰমান কৰ্মশালা পতাই নাই। এইবছৰো মই কৰ্মশালা এটা পাতিছো, কিন্তু মই কৰ্মশালাটো পাতি সেই 5 দিনৰ এটা কৰ্মশালা পাতি মই এৰি কিন্তু নাই দিয়া। মোৰ এইটো এনেকুৱা, যিহেতু কৰ্মশালাত গীতকেইটা 70 জন 80 জন 100 জন ল'ৰা ছোৱালী শিকাব, কেতিয়াও এজনক টাচ কৰি কেতিয়াও সেই শিক্ষকজনে গান এটা শিকাই যাব নোৱাৰে। মোৰ এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পৰিবেশ কলা ডক্টৰ ভূপেন হাজৰিকা পৰিবেশ কলা অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত মোৰ ছাত্ৰ ছাত্ৰীসকলক চিৰযুগমীয়া অসমীয়া আধুনিক গীতৰ 5 দিনীয়া এটা কৰ্মশালা দিয়া হৈছিলে। সুন্দৰভাৱে তাহাঁতি গ্ৰুপত ধুনীয়াকে শিকি গ'ল, গাই গ'ল। কিন্তু এতিয়া নতুনকে আকৌ এটা উদ্যোগ এটা ময়ো লৈছো, বা সেই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষও লৈছে, যে অহা অক্টোবৰ মাহত সেই ছাত্ৰ ছাত্ৰীসকলক সেই শিক্ষকজনে যিখিনি গীত শিকালে এককভাৱে তেওঁলোকৰ পৰীক্ষা নিচিনাকে ল'ব। পৰীক্ষাৰ নিচিনাকে ল'ব, যিহেতু গ্ৰুপত শিকাই গ'ল, পৰীক্ষা নিচিনাকে ল'ব নোৱাৰিলে, গতিকে এইবাৰ পৰীক্ষা নিচিনাকে ল'ব। গতিকে এইটো এটা নতুন ৰূপ বুলি মই ধৰিছো। কৰ্মশালাটো শিকায়ে সেই শিক্ষকজন বা সেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষ গুচি যোৱা নাই, আকৌ এটা পৰীক্ষা হিচাপে লৈ সেই ল'ৰা ছোৱালীখিনিক উৎসাহ দিবৰ কাৰণে আকৌ হয়তো আমি এজন মানে টপ 1 বুলি যে কয়, টপ 10 টপ 1 আমি এজন উলিয়াই তেওঁক আমি যদি পাৰো এটা পুৰস্কাৰ দিবলৈ চেষ্টা এটা কৰিম, তেতিয়া গীতখিনি সম্পূৰ্ণ শুদ্ধভাৱে শিকা হ'ব। আকৌ যিহেতু পুনৰ চৰ্চা হৈ গ'ল, আৰু সাধাৰণতে কৰ্মশালাবিলাক শিকাই যোৱাৰ পাছত আকৌ পুনৰ আৰু সেইখিনি গীতৰ চৰ্চা নহয়। গতিকে মই বা ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এইটো চাগে অলপ ব্যতিক্ৰম এটা বুলি ভাবিছো। লগতে আমাৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ কাৰণে এইটো ভাল এটা সুবিধা হৈছে। তেওঁলোকৰ কাৰণে বহুত ভাল যে আমি গীতটো শিকি গ'লো গ্ৰুপত দলীয়ভাৱে, এতিয়া ধৰক আমি এককভাৱে গাই শুনাব লাগিব। গতিকে আমি কিমান শুদ্ধকে আমি শিকিব পাৰিম। আৰু মোৰ ছাত্ৰ ছাত্ৰীখিনি অতি আগ্ৰহী যে তাহাঁতি এতিয়া এককভাৱে তাহাঁতি এই পাৰফৰ্মটো দিবৰ কাৰণে। উমানন্দ দা একচুৱেলি মৰাণত এজন এনেকুৱা ব্যক্তি, যি ব্যক্তিক মানে তেওঁৰ যি ষ্টুডেণ্ট আছে, ষ্টুডেণ্টৰ অভিভাৱকসকলে তেওঁক ৰিকুৱেষ্ট কৰিছে যে তেওঁৰ পৰাহে তেওঁ গীত মাত চৰ্চা কৰিব। আৰু সেইবাবে আজি উমানন্দ দাই আজি এই সংগীত স্কুলখনত 200 গৰাকী আপোনাৰ 200 গৰাকী ছাত্ৰ ছাত্ৰীক অকলেই তেওঁ ক্লাছ লয়। আমি এতিয়া সেই ক্লাছৰুম আমি চাম। দাদাক ৰিকুৱেষ্ট কৰিছো অকণমান ক্লাছৰুমো দেখাবলৈ, যিহেতু দাদা বহু ব্যস্তৰ মাজত তেওঁ, আপুনি গম পাইছে 200 ষ্টুডেণ্ট
এজন অকলে শিক্ষক আৰু এই সংগ্ৰহালয় মেইনটেইন তেওঁ ইমান ধুনীয়াভাৱে কৰি ৰাখিছে আৰু আমাৰ অসমৰ মানুহে এই কথাবিলাক জনা প্ৰয়োজন আৰু এনেকুৱা এই সকল ব্যক্তি আমাৰ সমাজত পোৱা যায় যি ব্যক্তিয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফলত মানে আমাৰ সমাজলৈ যি অৱদান আগবঢ়াইছে এই অৱদান মানে আমাৰ বাবে বহুত বেছি আৰু এই আমাৰ তেওঁৰ যি মানে প্ৰচেষ্টা সেই প্ৰচেষ্টাক আমি সন্মান জনাব লাগে আমি আৰু দাদা মই আপোনাৰ এই মঞ্চৰ পৰা মই আপোনাক বহুত বহুত ধন্যবাদ দিছো আপুনি আগলৈ যেন এই ধৰণৰ প্ৰচেষ্টা আপুনি আগবঢ়াই নিছে আৰু আগবঢ়াই যাওক আৰু আমাৰ যিসকল ব্যক্তিয়ে নাজানে আপোনাৰ বিষয়ে এই ৰেকৰ্ড সমূহৰ বিষয়ে এই যদি ভিডিঅ'টো চাইছে তেনেহলে তেওঁ আপোনাৰ বিষয়ে জানক আৰু তেওঁ নিশ্চয় আপোনাৰ ওচৰলৈ আহক যদি ইয়াৰ বিশেষভাৱে তেওঁ ভালদৰে জানিব বিচাৰে নহয় হয় হয় মই সেইটোৱে বিচাৰো আৰু দাদাৰ এতিয়ালৈকে 5000 কালেকশ্যন আছে আৰু বহুত ধৰণৰ আপোনাৰ পুৰণা গাঁওখন 1950ৰ আগৰ পৰা এতিয়ালৈকে মানে ৰানিং কণ্ডিশ্যনত মানে গোটেইখিনি আছে হয় তো আপুনি চাব পাৰিব তেওঁৰ সংগ্ৰহালয়ত ব্যক্তিগতভাৱে মৰাণৰ নিচেই কাষতে আপোনাৰ এড্ৰেছটো দাদা মোৰ মৰাণহাট হয় শান্তিপুৰ জিলা চৰাইদেউ একেবাৰে ৰেলৱে ষ্টেচন ৰোডৰ মানে ৰেলৱে ষ্টেচনটোৰ একেবাৰে ওচৰতে ৰেলৱে ষ্টেচনটো পাবগে নালাগে কেইখনমান মিটাৰ 500 মিটাৰ আগতে মোৰ বাসগৃহ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষেদি এটা ৰাস্তা এটা গৈছে ৰেলৱে ষ্টেচন ৰোডলৈ সেই ৰাস্তাটোত সোমালে বাওঁহাতে সোঁহাতে শান্তিপুৰ ক্লাব বুলি এটা সংঘ এটা আছে তাৰ বিপৰীত দিশে মোৰ ঘৰটো আছে দাদাৰ নম্বৰটো মই শ্বেয়াৰ কৰি দিম মানে মোৰ ডেছক্ৰিপশ্যনত থাকিব সো আপোনালোকে যদি ভিডিঅ'টো চাই যদি দাদাৰ ওচৰত কিবা কুৱেশ্যন থাকে আহিব পাৰে দাদা গীতমাতৰ বিষয়ে কিবা জানিব লগা থাকিলে তথ্যৰ বিষয়ে কিবা জানিব লগা থাকিলে এনেই ফোন নকৰিব দাদা যিহেতু বহুত ব্যস্ত থাকে আপুনি গম পাইছেই না ফোন কৰিব পাৰে নধৰিলে মই কল বেক কৰিম হয় তো দাদাই নিশ্চয় মোকো তেনেকে ময়ো দাদাক ফোন কৰি আজি চিনাকি হৈ এসপ্তাহ আগৰ পৰা দাদাৰ লগত কথা পাতি আছো আৰু দাদা বহুত ধুনীয়া সময় দিছে আৰু তেওঁ মোক সময় দিয়াৰ সময়ত মই আহি উপস্থিত হৈছো আজি আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছো এইবিলাক সো দাদা আমি তলৰ ক্লাছৰুমলৈ চাওঁ আৰু মই দাদা এই ভিডিঅ'টোৰ যোগেদি আমাৰ সমাজলৈ এটা আপোনাৰ পৰা এটা মেছেজ বিচাৰো ছ'চিয়েল মেছেজ আপুনি কেনেকুৱা ধৰণৰ মেছেজ দিব পাৰে ধৰক আজিকালি উঠি অহা নৱপ্ৰজন্মৰ ওপৰত বা আজিকালি সমাজত যিবিলাক চলি আছে তাৰ ওপৰত আমাৰ দৰ্শকক অকণমান কিবা এটা মই অকল মানে যিহেতু এতিয়া সংগীতৰ ওপৰতে হৈ আছে মই সংগীতৰ ওপৰতে বাৰু দিওঁ যে সংগীতটো যে অকল যে মঞ্চত গীত এটা গাবলৈ যে ল'ৰা ছোৱালীখিনিয়ে মানে শিকিব লাগে এই বস্তুটো নহয় সংগীত শিকিছে যেতিয়া সেই মঞ্চখন সি ল'বই দৰ্শক তাক কিছু লাগিবই কিন্তু সংগীতটো প্ৰকৃততে এই মানে চিকিৎসা সংগীতটো যদি যাৰ মানে ব্লাডত থাকে সেই মানে যথেষ্ট মানে সুস্বাস্থ্য থাকিব পৰা যায় মনটো ভাল থাকে কামবিলাক কৰি ভাল লাগে গতিকে মোৰ এটাই মানে অনুৰোধ ভগৱানে সকলোকে কণ্ঠশিল্পী মানে হ'বলৈ কিন্তু ভগৱানে সকলোকে সুবিধাটো দিয়া নাই কোনোবা বাদ্যশিল্পী দিছে কাৰোবাক নৃত্যশিল্পী দিছে কিন্তু এইটো দিশত সংগীতত যাতে ছাত্ৰ ছাত্ৰীসকলে অকণমান মানে গুৰুত্ব দিয়ে আগ্ৰহ দিয়ে এই ভৱিষ্যতলৈ কিন্তু বিভিন্ন দিশত বহুত কামত আহিব অকল খালি মানে মঞ্চৰ এজন শিল্পী হ'ম বুলিয়ে গীত মাত শিকিব নালাগে সেইটো মই সকলোকে কওঁ আৰু কিন্তু আন মানে চাকৰি ক্ষেত্ৰৰ পৰা সম্পূৰ্ণ চৰকাৰী মানে চাকৰি ক্ষেত্ৰৰ পৰা আৰু বিভিন্ন দিশত উপকৃত হ'ব মোৰ এইটোৱে অনুৰোধ যিকোনে শিকিছে অকণ ভাল ধৰণে শিকক কিন্তু শাস্ত্ৰীয় সংগীতটো শিকিহে তাৰ পাছত ইংলিছ গান গায় ৱেষ্টাৰ্ণ গান গায় বেলেগ গান গায় যিয়ে গাওক শাস্ত্ৰীয় সংগীতটো কিন্তু শিকাটো কম্পালচৰি কৰিব লাগে মোৰ এইটোৱে কিন্তু অনুৰোধ ধন্যবাদ দাদা তো দাদা মই আপোনাৰ তললৈ যাম ক্লাছৰুম যাম আৰু মই লাষ্ট এটা কুৱেশ্যন আপুনি যিহেতু মোৰ কথা মই মনত পৰিছে মানে আপুনি এই যি সাধনা কৰিছে লগতে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে মই চৰকাৰীভাৱে আপোনাৰ পৰা আপুনি কিবা সহায় পাইছে নেকি মই তাৰ বিষয়ে অকণমান জানিব বিচাৰিছো উত্তৰটো এনেকে হ'ব মানে চৰকাৰীভাৱে এটা কথা ক'ব লাগিব এই যে কোভিডৰ সময়ত কিছুমান শিল্পীক চৰকাৰে এটা 50,000 টকাৰ এটা আৰ্থিক সাহায্য যে দিছিলে মই নিশ্চয় সেইটো মই 50,000 টকা আৰ্থিক সাহায্য এটা পাইছো মই যথেষ্ট উপকৃতও হৈছিলো সেইটো মই স্বীকাৰ কৰিবই লাগিব কিন্তু বাকী দিশেৰে মই চৰকাৰক একো কোৱাই নাই যে মোৰ কি অসুবিধা হৈছে গতিকে চৰকাৰে নাজানিলে জানো দিব গতিকে ময়ে খোজা নাই উত্তৰটো মই আপোনাক তেনেকেই দি থৈ দিছো মই ভাবো আপুনি নিবিচাৰে চাগে আপুনি নিবিচাৰে মানে মই এইটো চেন্সত কৈছো যে আপুনি
এজন সুস্থ সবল মানুহ আপুনি আপোনাৰ বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব নিবিচাৰে আপুনি ইণ্ডিপেণ্ডেণ্ট হিচাপে আপুনি কাম কৰিছে আৰু আপুনি নিজে ছেটিছফাইড মই দেখিছো আপুনি সম্পূৰ্ণ ছেটিছফাইড আৰু ধুনীয়াকে কৰি আহিছে সেইকাৰণে চাগে আপুনি চৰকাৰক অনুদান বা কিবা কাৰণে সহায়ৰ কাৰণে আপুনি হাত আগবঢ়োৱা নাই সেইটো প্ৰকৃততে নহয় সেইটো আপুনি মোক দেখিও বা এই ৰুমটোলৈ আহিলেও বা মোৰ লগত কথা পাতিলেও গম পাব মোৰ ভোক কেনেকুৱা কি লাগি আছে অনুভৱটো সেইটোও যদি কৰে যে দুৰাদা অকমান ভোক লাগি আছে অকমান এইটোকে দিওঁ গতিকে ইমানখিনি মই কোৱাৰ প্ৰয়োজন নাই বুলিয়ে মই ভাবো তথাপিও মই হাঁহি মুখে সুন্দৰভাৱে কৰি আছো মোৰ সামৰ্থ্য অনুযায়ী ঠিক আছে দাদা আমি আৰু আপোনাৰ বেছি সময় নলওঁ যিহেতু আপোনাৰ ক্লাছৰো সময় হ'বগে আৰু অকমান নহয় জানো আমি ক্লাছৰুমলৈ যাওঁ অকমান মই অকমান এটা টুৰ দি দিওঁ আপুনি জাষ্ট গ্ৰামোফোন বিলাক অকমান চিনাকি আমি অকল ৰেকৰ্ডখিনিক লৈও গৌৰৱ কৰি থাকিলে নহ'ব লগতে আমি গ্ৰামোফোন যন্ত্ৰখিনি লাগিবই তেতিয়াহে ৰেকৰ্ডখন বাজিছে গীতটো বাজিছে বা সৃষ্টিটো তাত বাজিছে সেই এনেকুৱা হেণ্ডেল চালিত বিলাক যিমান আছিলে এইটো এটা হেণ্ডেল চালিত এইটো এটা হেণ্ডেল চালিত এইটো এটা হেণ্ডেল চালিত মই যিকেইটা হাত দি গৈ আছো এইটো এটা হেণ্ডেল চালিত খালি হেণ্ডেল চালিতৰ বিভিন্ন মডেল কিছুমান আছিলে এতিয়া ধৰক এই ইয়াত এটা পিতলৰ মাইক এটা লাগি আছে সেই তাতো এটা পিতলৰ মাইক লাগি আছে এই পিতলৰ মাইক বিলাক লাগি থকাবিলাক প্ৰথম অৱস্থাৰ গ্ৰামোফোন যন্ত্ৰ ইয়াৰ দামটো অকণমান বেছি আছিলে আৰু বাকী যিবিলাক হেণ্ডেল চালিত এইটো সেইটো ঠিক হেণ্ডেল চালিত সেইফালেও আছে সেই হেণ্ডেল চালিত বিলাক ইয়াত খালি পিতলৰ মাইকটো যেনিবা বাহিৰত উলিয়াই থোৱা নাই ইয়াৰ ভিতৰত এটা টিঙৰ মাইক এটা ভৰাই থোৱা আছে গতিকে ইয়াৰ দাম মানে দামৰ ব্যৱধানটো পালে মানে দামটো অলপ অকণ কম হ'ল গতিকে 50 চনলৈকে এনেকুৱা বিলাকে সাধাৰণতে গ্ৰামোফোন যন্ত্ৰ ওলাইছিলে তাৰ পাছৰ বিলাক ওলালে এনেকুৱা এইবিলাকৰ ৰেকৰ্ড প্লেয়াৰ বুলিও কয় বা গ্ৰামোফোন যিহেতু বাজে এইটো মানে গ্ৰামোফোন যন্ত্ৰ বুলি কয় ইয়াত আৰু বেটাৰী আৰু কাৰেণ্টত প্ৰয়োজন নোহোৱা হ'ল প্ৰথমতে হেণ্ডেল চালিত যিমানকেইটা 50 চনলৈকে ক'লো এটা পিনৰ পৰা এটা গীতেই বাজে পিনটো বেয়া হৈ যায় পিনটো পেলাই দিব লাগে আকৌ দ্বিতীয়টা গীত বজাবৰ কাৰণে আকৌ দ্বিতীয়টা পিন লগাই ল'বলগীয়া হয় পাছত 50 চনৰ পাছত যিবিলাক কাৰেণ্টৰ সহায়ত বজোৱা হ'ল ইয়াত এটা ইলেক্ট্ৰনিক মাধ্যমৰ মানে সহায় লৈ মানে এম্প্লিফায়াৰ চিষ্টেম কৰি দিয়া হ'ল এবাৰ আমি ভলিউম আমি কম বেছ পালো আৰু এটা পিনৰ 45টা 50টা গীত বাজি যায় তাৰ পাছতে পিন এটা বেয়া হয় তাৰ পাছৰ বিলাক ওলালে ধৰক এইটো মই হাত দিয়া যন্ত্ৰ এটা তাৰপিছত এইফালে এটা আছে এইটো এটা ডাঙৰ টেবুলখনৰ নিচিনা এইটো এটা তাৰপিছত আৰু এটা আছে ধৰক সেইটো যিটো ঢাকনিখন ওপৰৰ কভাৰটো খুলি থৈ দিয়া হৈছে ঠিক এনেকুৱা এইবিলাক শেষৰ 70 দশকৰ পাছৰ কিছুমান গ্ৰামোফোন যন্ত্ৰ ওলালে যিবিলাক এটা গ্ৰামোফোন যন্ত্ৰতে বা এটা ৰেডিঅ' গ্ৰাম বুলি কৈছিলে বা চেঞ্জাৰ বুলি কৈছিলে 11খন ৰেকৰ্ড বা 6খন ৰেকৰ্ড দামৰ তাৰ খালি কম বেছ আছিলে 11খন ৰেকৰ্ড আপুনি এনেকে মেকানিজমেৰে ইয়াত বহুৱাই থোৱা থাকে সেই এখন বাজি সম্পূৰ্ণ এখন বাজি যোৱাৰ পাছতে ইখন ৰেকৰ্ড নিজে জেগালৈ আহি যায় আকৌ ঠিক তেনেকৈ আকৌ 2 নম্বৰ ৰেকৰ্ডখন নিজে নিজৰ জেগালৈ আহি যায় মানুহ এজনৰ প্ৰয়োজন নাই আৰু যেতিয়া গোটেই ৰেকৰ্ডখিনি বাজি শেষ হ'ব তাৰ পাছতে এজন মানুহৰ প্ৰয়োজন হয় বাকী আকৌ উল্টা পিঠি গীতখিনি শুনিবৰ কাৰণে গতিকে গ্ৰামোফোনৰ যুগ প্ৰথম সেই হেণ্ডেল চালিত ধতুৱা ফুলটোৰ পৰা এই শেষৰ এই চেঞ্জাৰ বা ৰেডিঅ'গ্ৰাম ইয়াতে গোটেইটো গ্ৰামোফোনৰ যুগ বুলি ধৰা হয় ঠিক আছে দাদা ধন্যবাদ এতিয়া আমি ক্লাছৰুমলৈ গৈ আছো আজি আৰু মই এতিয়া আহি উপস্থিত হৈছো দাদাৰ ক্লাছৰুমলৈ দাদা যিহেতু দুৱাৰদা বহুত সংগীত সাধনা কৰে আৰু এই ক্লাছৰুমৰ পৰা বহুতজনে সংগীত চৰ্চা কৰে দাদাৰ ওচৰলৈ আহিলো বহুতখিনি কথা গম পালো নজনা কথা বহুত শিকিলো দাদা আপোনাৰ এই সংগীত চৰ্চা কৰাৰ লগতে আপোনাৰ এই ধুনীয়া সেটআপ আপুনি যি কৰিছে এদিনীয়াটো নিশ্চয় যাত্ৰা নহয় বহুত দিনীয়া যাত্ৰা আৰু এই যাত্ৰাত আপোনাৰ ঘাট প্ৰতিঘাত নিশ্চয় আপুনি বহুত পাইছে নহয় জানো মই সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাৰ এই দীঘলীয়া যাত্ৰা প্ৰায় কিমান বছৰ দাদা আপুনি সংগীতটো মই সৰুৰ পৰাই বাৰু ভাল পাইছিলো গ্ৰামেটিকেলি তাৰপিছত ধৰক 6, 7, 8 মানৰ পৰা গ্ৰামেটিকেলি শিকিবলৈ আৰম্ভ কৰিলো এতিয়ালৈকে শিকি আছো তো ইয়াত আপোনাৰ যেনেকে আমাক ভাল বেয়া দুইটা দিশ থাকে কিছুমানে মানে ভালো পায় কিছুমানে বেয়া পায় তেনেকুৱা আপোনাৰ জীৱনত তেনেকুৱা কিবা কথা মই জানিব বিচাৰো সংগীতৰ এই শিক্ষাৰ ওপৰত মই তেনেকে বাৰু কাৰো পৰা একো মানে বিশেষ বেয়া তেনেকে মন্তব্য নকওঁ কিন্তু গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহৰ সময়ত মোক বহু গুণী জ্ঞানী বহু নহয় মৰাণৰ কিছু 2-এজন ব্যক্তিয়ে গুণী জ্ঞানী ব্যক্তি এনেকৈ কৈছিলে যে ৰাস্তাত বিচাৰি সেই লোহা প্লাষ্টিক বিচাৰি ফুৰা ল'ৰাজন আৰু
মই গ্ৰামোফোন ৰেকৰ্ড বিচাৰি থকা ল'ৰাজনৰ মাজত একো পাৰ্থক্য নাই মানে সি যেনেকে মাত্ৰ লোহা লংকাখিনি বিকি ক'ৰবাত আকৌ ওজন হিচাপে দিলে মই ৰেকৰ্ডখিনি আনি গোটাই কিনে থৈ দিলো যোনে যেনেকে ধৰো তেনেকে শুনিলে বেয়া লাগে অকণমান কিবা এটা জানো বা শুনিব জানো যদিও গাব নাজানো মই ধৰি ললো শুনিব জানো কাৰণে চাগে মই গ্ৰামোফোন ৰেকৰ্ডখিনি গোটাইছিলো সেই তেনেকুৱা দুই এটা বাক্যৰে বেয়া লাগে বাকী কিন্তু মই এই মিউজিক স্কুলখনৰ সংগীত শিক্ষাৰ ওপৰত আজিলৈকে মই তেনেকে একো কাৰো পৰা একো শুনা নাই মই বৰঞ্চ আশীৰ্বাদ পাওঁ উৎসাহ পাওঁ যিসকল মই ভাবো কিছুমান আমাৰ সমাজতো দুই ধৰণৰ ব্যক্তি থাকে কিছুমান ব্যক্তি এইবিলাক যিবিলাক আমাৰ সমালোচনা কৰে তেওঁলোকে হয়তো এইটো দিশত যদি মই ভাবো সমালোচনা কৰা ব্যক্তিজন সেইটো ফিল্ডত তেওঁ যদি কিবা এটা কৰি দেখুৱাইছে তেতিয়া চাগে তেওঁ সেই ধৰণৰ আদৰ্শ বা কমেন্ট কৰিলে ভাল নে কি ভাবে আপুনি সেইটোৱে মানে আমি মোতকে যিসকল বিজ্ঞ মোতকে যিসকল অগ্ৰজ ডাঙৰ তেখেতলোকে মোক উৎসাহে দিব লাগে মোৰ বেয়াখিনি দেখাব লাগে ভালখিনি মোক আৰু ধুনীয়াকে কৰাব লাগে এতিয়া যদিও মোৰ কিছু মানে বন্ধু মহলে অকমান বাৰু সহায় সহযোগ কৰিছিলে লগত গৈও সহায় সহযোগ কৰিছিলে সেই বেয়াখিনি আঁতৰি মুঠতে থাকো ভালখিনি লৈ থাকো মই এতিয়াও যদিও কিবা এটা কাৰণত বোলে মই বোলে আপোনাক বোলে বেয়া পাওঁ নাই আপোনাৰ মই সংগীতৰ ক্ষেত্ৰত আপুনি মোক যদি সোধে যে মই গান শিকিম নে মই সঁচাকৈ যদি আপোনাৰ টেলেণ্ট দেখো মই কম যে আপুনি শিকক লাগিলে আপুনি মোৰ শত্ৰু সেইটো মিছা কথা ক'ব নাপায় কাৰণ আপোনালোক অন্ধজনক মই কেনেকে পাৰ কৰি লৈ যাম শুদ্ধ পথত সেইটোৱে আমি চাম ঠিক আছে বাৰু আমি মানে মোৰ এপিছডটো বেছি দীঘলীয়া হৈ যাব গতিকে দাদাৰ পৰা আমি এটা সংগীত যিহেতু চৰ্চাত তেওঁ বহুত দিনৰ পৰা সংগীত চৰ্চা কৰিছে আৰু এই আমাৰ দৰ্শকসকলক আমাৰ দাদাৰ পৰা এটা সংগীত আমি ৰিকুৱেষ্ট কৰিছো মই এটা সংগীত আপোনাৰ কণ্ঠৰে এটা সংগীত এই 24 চনত এটা গীত বিশেষকে মানে এই কাৰণে মই বহুত বজাই থাকো বহুত গাই থাকো আমাৰ প্ৰথম যিটো 24 চনৰ বাণীবদ্ধ চাৰিটা গীত একেলগে আছিলে দুখন ৰেকৰ্ডত তাৰে দুটা গীত মোৰ ওচৰত আছে 100 বছৰ আগৰ বাণীবদ্ধ হোৱা সেই চাৰিটা গীতৰ মই যিখন ৰেকৰ্ডৰ যিটো গীত বজাইছিলো সেই গীতটোকে মই কিছু অংশ গাই শুনাইছিলো কণ্ঠশিল্পী আছিলে প্ৰফুল্ল চন্দ্ৰ বৰুৱা সুৰ আছিলে প্ৰফুল্ল চন্দ্ৰ বৰুৱা এই গীতটো হয়তো সম্পূৰ্ণ 100 বছৰ হৈছে সম্পূৰ্ণ 2024ত 100 বছৰ হৈছে বাণীবদ্ধ গীতিকাৰ আছিলে প্ৰসন্নলাল চৌধুৰী ফুলো ফুলিলে জোনাই হাঁহিলে বাঁহীয়ে ধৰিলে টান শীতল মলয়া মৰচি কৰিলে ততিনীয়ে গালে গান ফুলো ফুলিলে জোনাই হাঁহিলে বাঁহীয়ে ধৰিলে টান ফুলিলে জোনায়ে হাঁহিলে বাঁহীয়ে ধৰিলে টান মৰয়া মৰচি পৰিলে গালে গান শীতল মৰয়া মৰচি পৰিলে গালে গান ফুলো ফুলিলে জোনায়ে হাঁহিলে বাঁহীয়ে ধৰিলে টান ফুলো ফুলিলে জোনায়ে হাঁহিলে বাঁহীয়ে ধৰিলে টান এই কৰিলো মই আপোনাক বিশেষকে ধন্যবাদ এটা দিব লাগিব যে ইমান আগ্ৰহেৰে মোৰ সংগ্ৰহখিনিৰ ওপৰত এটা প্ৰচাৰ আপুনি কৰিবলৈ আহিলে তাত মই অকণমান প্ৰচাৰ হৈ যোৱাৰ লগতে আমাৰ সেই চহকী সাংস্কৃতিক দিশটো কিমান চহকী ইয়াৰ পৰাও অকণমান গম পাওক আৰু আমি কৰি যোৱা মানে কৰ্মখিনিৰ ওপৰত কিবা ভুল ত্ৰুটি কিবা যদি পায় সঁচাই যদি কিবা ভুল ত্ৰুটি পায় দেখুৱাই দিলে নথৈ সুখী হ'ম পুনৰবাৰ আপোনালৈ আকৌ ধন্যবাদ জনালো সো দাদাক আজি মই বহুত বহুত ধন্যবাদ দিছো যিহেতু মোৰ কাৰণে ইমানখিনি সময় আপুনি মোৰ ভিউৱাৰসকলৰ কাৰণে দিলে আৰু মই বিচাৰিছো এইটো এটা ভিডিঅ' মানে কিবা এটা আমি ৰাইজক এটা কিবা এটা আদৰ্শ আপুনি যি দিছে আপোনাৰ যি মহান পৰিশ্ৰম সেই পৰিশ্ৰম যাতে আমি ৰাইজৰ ওচৰত আমি অকমান দেখুৱাব বিচাৰিছো যাতে তেওঁলোকো জানক যে সংগীতৰ লগত জড়িত আপুনি আৰু যি আপোনাৰ যাত্ৰা আৰু আপুনি এজন টিচাৰ হিচাপে যি আপোনাৰ পৰিশ্ৰম কৰিছে সেই পৰিশ্ৰম যাতে অন্য আৰু 10 জনে জনক আৰু ইয়াৰ পৰা কিবা এটা নিশ্চয় শিকিবলগীয়া কথা আছে মই ভাবো কাৰণ শিকিবলগীয়া এইটো কাৰণে কওঁ যে এই গ্ৰামোফোনৰ বিষয়ে আপুনি যি বিশেষকে ৰেকৰ্ড 5000 ৰেকৰ্ড মানে আপুনি ৰাখিছে অসমীয়া গীত মানে সেইটো মই ক'ব বিচাৰো যে অসমীয়া গীত এইটো বিশেষকে মোৰ প্ৰথম মানে এইটো মানে চবতকৈ জানিব মানে হেৰি কথা কি কয় মেইন কথা
আপুনি এতিয়াও কলিকতালৈ গ'লে বিভিন্ন আপুনি ৰেকৰ্ড পাব বিভিন্ন ভাষাৰ আপুনি অসমীয়া ৰেকৰ্ড এখনো কিনিব যদিও কিনিবলৈ পায় এখন ৰেকৰ্ডৰ দাম কমেও 2000 3000 4000 টকা হ'ব মই এই অচল মানে পেলনীয়া সামগ্ৰীখিনি সেই সময়ত বিচাৰিছো কাৰণে সহজতে চাগে মই ৰেকৰ্ডসমূহ গোটাব পাৰিম মই আকৌ এবাৰ আপোনাক ধন্যবাদ দিছো আৰু মই আগ্ৰহ কৰিছো এই ভিডিঅ'টো যিসকল ব্যক্তিয়ে চাইছে তেওঁলোকে শ্বেয়াৰ কৰিব দাদা মই আপোনাৰ পেজতো মই এইটো ভিডিঅ' মই আপোনাক শ্বেয়াৰ কৰিম মই আপুনিও যাতে আমি সমাজৰ এই যি মানে মেছেজ হয় ছ'চিয়েল মেছেজ আৰু তেওঁ যি কৰ্ম কৰি আহিছে সেই কৰ্মখিনি যাতে আমি তেওঁ আৰু 10 জনক আমি অলপ জনাব বিচাৰিছো এই মঞ্চৰ জৰিয়তে আপোনালোকে অলপমান সহায় কৰিব আৰু কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে দাদাৰ নম্বৰটো দিয়া আছে আপোনালোকে যদি সংগীতৰ লগত যদি কিবা জড়িত আপোনালোকৰ প্ৰশ্ন আছে দাদাক আপুনি কল কৰিব পাৰে আৰু আপোনালোকে মই অনুভৱ কৰিম এবাৰ দাদাৰ এই সংগীতালয় মানে ষ্টুডিঅ'লৈ আহিব ষ্টুডিঅ' বুলি নকওঁ সংগ্ৰহালয়লৈ আহিব আৰু এই ৰেকৰ্ডসমূহ আপুনি এবাৰ শুনিবলৈ চেষ্টা কৰিব যিহেতু এইটো এটা বহুত এটা মানে আপুৰুগীয়া সম্পদ অসমৰ এটা গৌৰৱ আপুনি 100 বছৰ পুৰণা ৰেকৰ্ড এখন আপুনি ইয়াত কি ধৰণে সংগ্ৰহ কৰি ৰাখিছে দাদা ধুনীয়াকৈ দেখাব আৰু মৰাণৰ একদম মেইন টাউনতে উপস্থিত দাদাৰ ঘৰ আৰু আপোনালোকে আহিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে দাদা আকৌ ধন্যবাদ দিছো হয় মই ধন্যবাদ